বহু প্ৰতীক্ষাৰ অন্তত মহাকাশলৈ শুভাংশু শুক্লা ইতিহাস ৰচি আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ উৰা মাৰিলে তিনি সতীৰ্থসহ শুভাংশু শুক্লা 3, 2, 1 ignition and lift ৰাকেশ শৰ্মাৰ পিছত মহাকাশলৈ যোৱা ভাৰতৰ প্ৰথমগৰাকী মহাকাশচাৰী হৈ পৰিল শুভাংশু শুক্লা অৱশেষত আহিল সেই মহেন্দ্ৰক্ষণ বহু অপেক্ষাৰ অন্তত স্পেচ এক্সৰ ড্ৰেগন কেপচুলে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাকে ধৰি চাৰিজন মহাকাশচাৰীক লৈ উৰা মাৰিলে মহাকাশ অভিমুখে For 3 nations, a new chapter in space takes flight. বুধবাৰে ভাৰতৰ সময় অনুসৰি 12:01 আমেৰিকাৰ ফ্লৰিডাৰ কেনেডি স্পেচ চেণ্টাৰৰ পৰা ফেলকন 9 ৰকেটৰ সফল উৎক্ষেপণ ইয়াৰ লগে লগে শুভাংশু শুক্লা হৈ পৰিল ৰাকেশ শৰ্মাৰ পিছত মহাকাশলৈ যোৱা ভাৰতৰ প্ৰথমগৰাকী মহাকাশচাৰী উল্লেখযোগ্য যে এই মিছনৰ নাম হৈছে এক্সিয়াম 4 প্ৰথম অৱস্থাত এই অভিযান যোৱা 29 মেত নাসা আৰু ইছৰোৰ যৌথ পদক্ষেপত আৰম্ভ হোৱাৰ কথা আছিল যদিও প্ৰতিকূল বতৰ আৰু কাৰিকৰী ত্ৰুটিকে ধৰি বিভিন্ন কাৰণত এই অভিযান বাৰে বাৰে পিছুৱাই দিয়া হৈছিল অৱশেষত নাসাই ঘোষণা কৰে যে বুধবাৰে এই অভিযান আৰম্ভ হ'ব সেইমতে আজি চাৰিওজন মহাকাশচাৰীক লৈ আন্তঃৰাষ্ট্ৰীয় মহাকাশ আস্থানলৈ উৰা মাৰে মহাকাশযানখন উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ পুত্ৰ শুভাংশু শুক্লা ভাৰতীয় বায়ুসেনাৰ গ্ৰুপ কেপ্টেইন তেওঁ মহাকাশলৈ যোৱা ড্ৰেগনৰ পাইলট অৱশ্যে এই অভিযানৰ নেতৃত্বত আছে নাসাৰ প্ৰাক্তন মহাকাশচাৰী তথা এক্সিয়াম স্পেচৰ মানৱ মহাকাশ উৰণৰ পৰিচালক ৰেগি হুইটছন আমেৰিকাৰ ফ্লৰিডাৰ কেনেডি স্পেচ চেণ্টাৰৰ পৰা শুভাংশু শুক্লাই তিনি সতীৰ্থসহ মহাকাশলৈ উৰা মৰাৰ পাছতে এই মহেন্দ্ৰক্ষণত আৱেগিক হৈ পৰিল শুভাংশু শুক্লাৰ পিতৃ-মাতৃ অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক